আপোনালোকে চাই আছে টকচক 24 ইণ্ডিয়া মই ৰদিকে আজি বহৰীৰ হৰিদেৱ সত্ৰৰ তৃতীয় ভাগলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ শংকৰদেৱৰ অনুৰোধত মানুহজনক হৰিদেৱে চকু দান দিয়ে ইয়াৰ উপৰিও বাঘ বনৰীয়া মহ আদিয়ে বাটত আক্ৰমণ কৰাত বাঘৰ মূৰত মালা দিয়াত বনৰীয়া মহৰ শিঙৰ মূৰত পাগুৰি খুলি দিয়াত বাটেৰি গুচি গৈছিল মহাপুৰুষসকলৰ জীৱনৰ সৰ্বসাধাৰণ মানুহে কৰিব নোৱাৰা কাম অনাশাই কৰাৰ অনেক দৃষ্টান্ত আছে হৰিদেৱ গুৰু এজন মহাপুৰুষ হোৱা বাবে তেখেতৰ এনে অলৌকিক কামবিলাক কৰাত সহজলভ্য হৈ পৰিছিল এই আশ্ৰমতে মহাপুৰুষ শংকৰদেৱ আৰু দামোদৰদেৱ আদি আহি মহা পয়োভৰেৰে দৌল উৎসৱ পালন কৰি হৰিদেৱক সন্মান জনাইছিল আটায়ে গৈ হৰিদেৱক মান সন্মান কৰাৰ বাবে তেতিয়াৰ পৰা এই হৰিদেৱাশ্ৰমৰ নাম মানেৰী সত্ৰ হয় চৰিত পুথিত উল্লেখ আছে বয়সে অধিক বিদ্যায় অধিক জ্ঞানে যোগী শ্ৰেষ্ঠ যাৰ তোমাৰ চৰিত্ৰ অতিব বিচিত্ৰ অদ্ভুত কৰ্ম যাৰ জ্ঞান গোবিন্দৰ মুখে শুনি আছোঁ আপোনাৰ যত কৰ্ম সাক্ষাৎ দেখিলোঁ বিষপান কৰি দেখাই লাহা দ্বিজ ধৰ্ম তোমাৰ আক্ৰমণে কৰ্ম কৰি আমি কৰিলোঁ তোমাক মান সেয়েহে কৰিলোঁ মানৰ ধাম ৰাখিলোঁ সবেও নাম এই মানেৰী সত্ৰত থকা কালতেই এদিনাখন 12জন অভিমানী ব্ৰাহ্মণে এতোলা বিষ আনি প্ৰথমে শংকৰদেৱক আৰু দামোদৰদেৱৰ ওচৰলৈ গৈ তেওঁলোকৰ অভিপ্ৰায় বাক্যটি কৰিলে যে এই বিষ তোলা হজম কৰিব পৰা গুৰুহে তেওঁলোকে শৰণ দীক্ষা ল'ব কিন্তু তেওঁলোকে এনে অদ্ভুত কাম কৰিবলৈ সন্মতি প্ৰকাশ নকৰাত হেকত তেওঁলোকে হৰিদেৱৰ ওচৰলৈ গৈ তেওঁলোকৰ আগমনৰ কথা জনালে হৰিদেৱেও প্ৰথমতে সন্মত হোৱা নাছিল পিছত ব্ৰাহ্মণসকলৰ অনুৰোধত এৰাব নোৱাৰি বিষটোল 3 ভাগ কৰি দিন বাৰত পান কৰিলে এইদৰে বিষ নাশ কৰি কিছু সময় অচেতন হৈ থাকি পুনৰ সুস্থ হৈ পৰিল বিষ্ণু গুৰুজনাই যি শিষ্যক গুৰুক পৰীক্ষা কৰিহে শিষ্যত গ্ৰহণ কৰিব খোজে শ্ৰদ্ধা বা ভক্তি নহয় তেনে লোকক শিষ্য দিব নোৱাৰো বুলি মত ব্যক্ত কৰিলে পিছত অনেক কাকুতি মিনতি কৰাত তেওঁলোকৰ মাজৰ 4জনক গুৰুদেৱে দীক্ষা মন্ত্ৰ দিয়ে মহাপুৰুষ হৰিদেৱ আছিল এজন পৰম বৈষ্ণৱী যোগী আৰু সিদ্ধ পুৰুষ তেৰাই কোনো মান সন্মান নিবিচাৰিছিল আৰু নিৰিবেলি ঠাইত থাকি একান্ত মনে ভগৱানক চিন্তা আৰু ধ্যান কৰোঁতাৰে তেওঁৰ জীৱনৰ ব্ৰত বিচাৰি লৈছিল সেইকাৰণেই বহৰী সত্ৰত মানুহৰ সমাগম বেছি হোৱাত ভক্ত 12জনৰ হাতত বহৰী সত্ৰৰ দায়িত্ব অৰ্পণ কৰি ধৰ্ম আৰু চিন্তাৰ উপযুক্ত স্থান হিচাপে মানেৰীত আশ্ৰম পাতি লৈছিল